हेलो गाइस आशा करूँ आपनालोक सकलो भाले आछे मयो আহিলা बेगम और आपनालोके चाइ आछे सनम ब्लग আজি আমি আইতাৰ ঘৰলৈ যাম আৰু আইতাৰ ঘৰটো কেনেকুৱানো আইতাৰ ঘৰত গৈ আমি কি কৰিম সকলোবোৰ কথা এই ব্লগটোত গম পাব সো ব্লগটো হেকলৈকে চাই থাকক আৰু স্কিপ নকৰাকৈ গোটেইটো ব্লগ চাওক আজি ব্লগটো অলপ দীঘল হ'ব পাৰে আপোনালোকে বেয়া নাপাব গতিকে লৈ আহকচোন চাওঁ আৰু এনেকৈ আমি আইতাৰ ঘৰলৈ গৈ আছোঁ আৰু এইজনী মই চাওক একদম বান্দৰজনী লিখিয়া হৈ গৈছোঁ আৰু আমি আইতাৰ ঘৰৰে মছজিদটো পাইছোঁ এইখন চাৰিআলি বুলি কয় হেনচোৱা চাৰিআলি আৰু আমি হেনচোৱাৰ উত্তৰ লখিমপুৰ হেনচোৱাৰ কানিয়া চুকলৈ যাম আৰু মছজিদটোৰ পোনে পোনে যিটো বাট আছে সেই বাটটো মানে মছজিদটোৰ মানে বেক চাইডৰ ফালে যিটো বাট আছে ন পোনে পোনে সেই বেক চাইডৰ বাটটো দি আমি সোমাই যাম আইতাৰ ঘৰত বহুত ফুৰিম আপোনালোকে গম পাই থাকিব আৰু এনেকৈ ইয়াতে কিবা গাড়ী ধোৱা এনেকৈ বাইক ধোৱা এইবোৰ কিবা কিবি কৰে চাগে আৰু ইয়াৰ ফুলবোৰো বহুত ধুনীয়া লাগিছে আহোঁতে ব্লগটো বনালোঁ কাৰণ আইতাৰ ঘৰলৈ অহা ব্লগ আপোনালোকৰ মাজত মই দিয়া নাই আৰু এই গাড়ীখনে গোটেই পানী মানে হৈছে ৰাস্তাটোত গাড়ীখনে ছটিয়াব বুলি আমি দোকানখনলৈ ৰখি দিছিলোঁ তাৰপিছতে এনেকৈ আগবাঢ়ি গ'লোঁ আৰু কানিয়াৰ চুকৰ পৰা আধা কিলোমিটাৰমান গ'লে আমাৰ আইতাৰ ঘৰ পায় আৰু এই চাওকচোন ধান মেলি থৈছে এই যে গাঁৱলীয়া পৰিৱেশটো ইমান ভাল লাগে আৰু ট্ৰাকখনো কতো আহিছে এইখন ফিল্ড ইয়াত কেতিয়াবা খেল ধেমালি পাতে আৰু হেৰিটো আমাৰ আইতাৰ ঘৰত মানে আইতাৰ ঘৰত যেতিয়া সোমাই যোৱা হয় ভাল লাগে কিবা এটা কিন্তু আইতাক অকলে ঘৰত সেইকাৰণে ইমানবোৰ কণ্ট্ৰল কৰিব নোৱাৰে আৰু আপোনালোকৰ মাজত সিহঁতৰ ঘৰটো দিব নোৱাৰিম চাগে কাৰণ আপোনালোকে বেয়া নাপাব আৰু আমি আইতাৰ ঘৰত সোমাই একদম মানে বায়ে আৰু চিঞৰ বাখৰ কৰি দিছে আৰু আইতাৰ ঘৰত এনেকৈ সোমাই দেখিলোঁ দৰ্জাখন বন্ধ এয়া আৰু আমাৰ আৰু এনেকৈ আইতাৰ ঘৰত আহি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ তাৰপৰা চেঞ্জ কৰি ল'লোঁ তাৰপৰা আইতাই ক'লে ভাত খাবলৈ আৰু ভাত চাহটো খাই লৈছোঁ আৰু আইতাৰ ঘৰৰ পৰা আমি ফুৰিবলৈ আহিলোঁ মাৰ ভাগৰ লগৰ এজনীৰ ঘৰত ওচৰতে সিহঁতি হৈছে অসমীয়া মানুহ আহোম মানুহ আমি তালৈ আহিছোঁ আৰু মমাই চিঞৰাৰ বাবে আধা বাটৰ পৰা ঘূৰি আহি চাবি দিবলৈ আহিলোঁ তাৰপৰা মমাক দেখিলোঁ সৌটো মমা একদম মানে জুম কৰি দিছোঁ আৰু মমাক চাবিটো দিলোঁ আৰু এইকণতে এটা ৱাটাৰ ছাপ্লাই আছে সেইটো বহাইছে আৰু এতিয়ালৈকে পানী চানী যোৱা নাই ৱাটাৰ ছাপ্লাইটো আৰু মমাক চাবিটো দি আমি গুচি আহিলোঁ
তাৰ পৰা দোকানখন দেখিছোঁ, বৰ ভাল লাগিছে। ইয়াত গৰু চৰু ট্ৰেক্টৰ চেক্টৰ, মানে ইয়াত গাঁৱলীয়া পৰিৱেশ, একেবাৰে গাঁৱলীয়া পৰিৱেশ, ভাল লাগে। আৰু বহুত মানুহে চিনিও নাপায় উত্তৰ লখিমপুৰ শেনচোৱানো ক'ত আছে। যোনে যোনে চিনি পায় কমেণ্ট কৰিবচোন। তাৰ পৰা আমি এনেকৈ আগবাঢ়ি গৈছোঁ আৰু মানে ভাল লাগে আৰু ন, গাঁৱলীয়া পৰিৱেশত যোনে যোনে থকা নাই সি মানে এহছাছ কৰিব পাৰে আৰু আমি গাঁৱলীয়া পৰিৱেশতে থাকোঁ, তথাপিতো গাঁৱলীয়া পৰিৱেশতে থাকিব মন যায়। এইটো হৈছে নামঘৰ, বহুত পুৰণা দিনৰ নামঘৰ, এতিয়া নতুনকৈ বনাইছে নামঘৰটো। আৰু নামঘৰটোৰ অকণমান এইফালৰ বাটটোত সোমালেই আমাৰ মাৰ লগৰজনী ঘৰ পায়। মাৰ লগৰজনী এতিয়া নাই বাৰু এইখন পৃথিৱীত, কিন্তু সিহঁতৰ লগত আমাৰ আইতাহঁতৰ টাৰ্মছ আছে, মানে অহা যোৱা চলি থাকে। সেইবাবে মানে আমি যাওঁ আৰু মাৰ লগৰজনী বহুত কম বয়সীয়া, কিবা বেমাৰ হয় আৰু মৰিলে, ঢুকালে আৰু এনেকৈ এইফালৰ বাটটোতেই আমাৰ মানে আমি যাৰ ঘৰলৈ আহিছোঁ আৰু সিহঁতৰ বালি শিল পেলাই থৈছে। আমাৰ আবাকেই কাম কৰিবলৈ মাতিছে, মানে চৰ্ট ঢালাই। সিহঁতৰ ল'ৰাটো মৰি গ'ল, এতিয়া সিহঁতে অকল মাইকী মানুহ থাকে আৰু ছোৱালী এজনী, মাক আৰু বোৱাৰীয়েক থাকে। ভাল লাগে সিহঁতৰ ঘৰতো গৈ, মানে কি ক'ম, ভালেই লাগে আৰু ফুৰি মেলি ল'লোঁ। আৰু আজি শেষৰ দিনা আমি যিদিনা যাবলৈ ল'লোঁ, এতিয়া আবেলি 3:30 বাজিছে আৰু মাহঁতি ফুকন হাটত বিয়া খাবলৈ আহিছিলে আৰু আইতাৰ ঘৰটো সোমাই গ'ল। আৰু আইতাহঁতক এনেকৈ এই বেগটো মানে নানাক দিছোঁ আৰু তিনিআলিলৈকে থৈ আহিবলৈ, ককাক আৰু আইতাক বাই বাই দি পিনে আৰু আমি আগবাঢ়িলোঁ। আৰু বাৰ ভাগৰ ড্ৰেছ আৰু মোৰ ড্ৰেছ একে ছেম আৰু ভাল লাগে ন ছেম কেতিয়াবা পিন্ধি, সেইকাৰণে আৰু এনেকৈ আমি ঘৰলৈ যাবলৈ আগবাঢ়িলোঁ আইতাহঁতক বাই বাই দি। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিবচোন। প্ৰথমবাৰ মই চুইজাৰ পিন্ধিছোঁ, মানে মনটো ভাল লাগিছে, এনেকৈ বাই বাই দিয়ে আছোঁ, মানে কি ক'ম। পুনৰ আইতাৰ ঘৰৰ পৰা ঘৰ আহি বাই গ'লোঁ। আৰু আজিৰ দিনটোতে মাদাৰ্ছ ডে, আৰু আজি ৰাতি আমি আমাৰ খুৰাৰ ঘৰৰ কইনা আনিবলৈ যাম। নানীৰ ঘৰৰ পৰা আহি আজি মাদাৰ্ছ ডে, আৰু দৰাৰ ঘৰৰ পৰা কইনা আনিবলৈ যোৱা, আৰু কইনা আনি পিছদিনাখনি পাৰ্টি দিয়া, সকলোবোৰ 2 নম্বৰ ভিডিঅ'টোত আপোনালোকে দেখি পাব। এইটো প্ৰথম ভিডিঅ' যিটো আমি নানীৰ ঘৰলৈ গৈছিলোঁ, আৰু নানীৰ ঘৰলৈ যোৱা ব্লগটো মই বেছি দীঘলীয়া কৰাৰ বাবে সেইকেইটাই মিক্স নকৰিলোঁ। আমাৰ নানীৰ ঘৰলৈ দেখিছে আমি কাৰ ঘৰত ফুৰিব গৈছোঁ, মানে নানী মানে আইতা, আৰু নানী হিন্দী বুজি পায় চাগে। আৰু আমি নানীৰ ঘৰৰ পৰা বহুত মানুহ ঘৰলৈ ফুৰিব গৈছোঁ, মানে ভাত খাই মানে নানীৰ ঘৰৰ পৰা ভাত খাই গৈছোঁ যদিও তাত আকৌ ভাত খাবলৈ দিছে, বহুত মৰম কৰে আমাক। কিন্তু তালৈ যাবলৈ আমাৰ ইমান সময় নাথাকে বাবে আমি নাযাওঁ। আৰু আপোনালোকৰ আইতাবোৰ ঘৰত গ'লে মৰম কৰে নকৰে, সকলোৰে আইতাবোৰে মৰম কৰে, সেইটো মই জানো। তথাপিতো এটা কথা কৈ চাইছোঁ আৰু যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যিসকলে প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে।